মেঘ ৰাশিৰ জাতক জাতিকাসকল 8 পৰা 14 আগষ্টৰ ভিতৰত আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম আগবাঢ়িবলৈ আৰম্ভ কৰিব পাৰে। টকা পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু ভাগ্য। এই সপ্তাহত কোন ক্ষেত্ৰত সুখবৰ আছে আৰু কোনটো ভুল কৰিলে লোকচান হ'ব পাৰে। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই ক'ম আপোনাৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে এই সপ্তাহত আপোনাৰ সৌভাগ্য বৃদ্ধি কৰাত সহায় হ'ব পাৰে। আহক তেন্তে আৰম্ভ কৰোঁ মেঘ ৰাশিৰ 8 পৰা 14 আগষ্ট 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ টকা পইচাৰ ক্ষেত্ৰত মধ্যমীয়া কিন্তু আশাব্যঞ্জক পৰিস্থিতি দেখা যাব পাৰে। যিসকলে বহুদিন ধৰি টকা পইচাৰ ক্ষেত্ৰত অনিশ্চয়তাৰ মাজেৰে পাৰ হৈ আহিছিল তেওঁলোকৰ বাবে লাহে লাহে উন্নতিৰ পথ মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইয়াৰ বাবে খৰচ আৰু সঞ্চয় দুয়োটাৰ মাজত সঠিক বেলেঞ্চ ৰখাটো অতি প্ৰয়োজন। ইনকামৰ নতুন উৎস বিচাৰি থকা লোকসকলে এটা ভাল সুযোগ লাভ কৰিব পাৰে। কোনো বন্ধুত্বৰ পৰামৰ্শ, নতুন যোগাযোগ বা আগতে কৰা পৰিশ্ৰমৰ ফলত কিছু আৰ্থিক লাভৰ সম্ভাৱনা দেখা দিব পাৰে। যদিও এই লাভ একেবাৰে অকস্মাতে বহু ডাঙৰ হ'বলৈ বুলি নিশ্চিতকৈ ক'ব নোৱাৰি, তথাপিও ইয়াক ভৱিষ্যতৰ উন্নতিৰ আৰম্ভণি হিচাপে চাব পাৰি। ব্যৱসায় কৰা লোকসকলৰ বাবে সপ্তাহটোৰ মাজভাগত গ্ৰাহকৰ সংখ্যা বা অৰ্ডাৰ বৃদ্ধি পাব পাৰে। কিন্তু খৰধৰ কৰি নতুন ইনভেষ্ট বা ডাঙৰ ঋণ লোৱাৰ আগতে সকলো নথিপত্ৰ আৰু হিচাপ ভালদৰে পৰীক্ষা কৰক। সামান্য অসাৱধানতাই পিছত লোকচানৰ কাৰণ হ'ব পাৰে। চাকৰিয়াল লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত ভাত্তা, ইনচেণ্টিভ বা আগতে ৰৈ থকা কোনো ধন হাতলৈ অহাৰ সম্ভাৱনা আছে। যদি দৰমহা বৃদ্ধি বা পদোন্নতিৰ অপেক্ষাত আছে তেন্তে এই সপ্তাহত ইতিবাচক আলোচনা আৰম্ভ হ'ব পাৰে। যিসকলে ঘৰ, মাটি বা অন্য কোনো সম্পত্তি কিনা বেচাৰ কথা ভাবিছে তেওঁলোকে আৱেগত সিদ্ধান্ত নল'ব। সকলো কাগজ-পত্ৰ, আইনী বিষয় আৰু মূল্য ভালদৰে পৰীক্ষা কৰিহে আগবাঢ়িব। ধৈৰ্য ধৰি লোৱা সিদ্ধান্তই দীৰ্ঘম্যাদত লাভজনক হ'ব পাৰে। পৰিয়ালৰ কোনো প্ৰয়োজনত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। এই খৰচ এৰাব নোৱাৰিলেও অপ্ৰয়োজনীয় বজাৰ কৰা, বিলাসী সামগ্ৰী কিনা বা হঠাতে ডাঙৰ খৰচ কৰাৰ পৰা আঁতৰি থাকক। এই সপ্তাহত কোনো অচিনাকি ব্যক্তিৰ ধন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি, সহজ লাভৰ অফাৰ বা সন্দেহজনক ইনভেষ্টৰ প্ৰস্তাৱ সহজে বিশ্বাস নকৰিব। যিকোনো আৰ্থিক সিদ্ধান্ত লোৱাৰ আগতে নিজে ভালদৰে পৰীক্ষা কৰক। যদি আপোনাৰ লক্ষ্য সঞ্চয় বৃদ্ধি কৰা তেন্তে এই সপ্তাহতেই এখন নতুন সঞ্চয় পৰিকল্পনা আৰম্ভ কৰিব পাৰে। সৰু সৰু সঞ্চয়ও সময়ৰ লগে লগে ডাঙৰ শক্তি হৈ উঠিব। মুঠতে এই সপ্তাহত টকা পইচাৰ ক্ষেত্ৰত সুযোগ আছে, কিন্তু সফলতা আপোনাৰ বিচক্ষণ সিদ্ধান্ত, নিশ্চিত খৰচ আৰু ধৈৰ্যৰ ওপৰত বহুলাংশে নিৰ্ভৰ কৰিব পাৰে। তাৰ পিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। এই সপ্তাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি যি কামবোৰ ৰৈ আছিল সেইবোৰ লাহে লাহে গতি লাভ কৰাৰ সম্ভাৱনা আছে। নিজৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমী এই সপ্তাহত আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। চাকৰি কৰা লোকসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াৰ পৰা নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এই দায়িত্ব অলপ কঠিন যেন লাগিলেও সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিলে আপোনাৰ সুনাম বৃদ্ধি পাব। সহকৰ্মীৰ সৈতে অহেতুক তৰ্ক বিতৰ্কত নোসোমাব। শান্তভাৱে কাম কৰিলে সকলোৰে সমৰ্থন লাভ কৰিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে সাক্ষাৎকাৰ, লিখিত পৰীক্ষা বা নতুন খবৰৰ সম্ভাৱনা আছে। নিজৰ বায়'ডাটা, নথিপত্ৰ আৰু প্ৰস্তুতি সম্পূৰ্ণ কৰি ৰাখক। সঠিক সুযোগ আহিলে পিছুৱাই নাথাকিব। যিসকলে চৰকাৰী চাকৰিৰ প্ৰস্তুতি কৰি আছে তেওঁলোকে এই সপ্তাহত নিয়মীয়া অধ্যয়ন অব্যাহত ৰাখক। এলেহুৱা কৰিলে সুযোগ হাতৰ পৰা ওলাই যাব পাৰে। অধ্যৱসায়ে ভাল ফলাফল দিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা নতুন যোগাযোগ লাভৰ সম্ভাৱনা আছে। অংশীদাৰিত্বৰ ব্যৱসায় কৰিলে সকলো সিদ্ধান্ত লিখিতভাৱে লওক। ভুল বুজাবুজি এৰাবলৈ সকলো হিচাপ নিকাচ স্পষ্ট ৰাখক। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেওঁলোকে খৰধৰ নকৰি সম্পূৰ্ণ পৰিকল্পনা কৰি আগবাঢ়ক। বজাৰৰ অৱস্থা, ইনভেষ্ট বা সম্ভাৱ্য লাভ লোকচানৰ ভালদৰে বিশ্লেষণ কৰক। কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ সফলতাত হিংসা কৰিব পাৰে। সেইবাবে নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ কৰি নুফুৰিব। নিজৰ কামৰ ফলাফল নিজেই কথা ক'ব। এই সপ্তাহত সময়ৰ মূল্য বুজি চলাটো অতি জৰুৰী। কাম পিছুৱাই নাৰাখিব। সময়মতে দায়িত্ব সম্পূৰ্ণ কৰক। তেনেহ'লে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ বিশ্বাস আৰু সন্মান দুয়োটাই বৃদ্ধি পাব। যিসকল ফ্ৰিলান্সৰ, অনলাইন ব্যৱসায়ী বা সামাজিক মাধ্যমৰ জৰিয়তে কাম কৰে তেওঁলোকৰ বাবে নতুন ক্লায়েণ্ট বা নতুন ইনকামৰ সুযোগ আহিব পাৰে। নিয়মীয়াকৈ ভাল মানৰ
কাম আগবঢ়াবলৈ গ'লে দীৰ্ঘম্যাদী লাভ পাব। মুঠতে এই সপ্তাহটো কৰ্মজীৱনত পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ সপ্তাহ। যিমান একাগ্ৰতাৰে কাম কৰিব সিমানেই সফলতাৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে এই সপ্তাহ 8 পৰা 14 আগষ্টলৈকে প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগ, বুজাবুজি আৰু ধৈৰ্য এই তিনিটা বিষয়ত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে। এই সপ্তাহত সম্পৰ্কত কিছু সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে, কিন্তু সঠিক সময়ত খোলাখুলিকৈ কথা পাতিলে সমস্যাবোৰ সহজেই সমাধান হোৱাৰ সম্ভাৱনা আছে। যিসকল অবিবাহিত বিয়া কৰোৱা নাই আৰু কোনো বিশেষ ব্যক্তিৰ মনত ৰাখিছে, তেওঁলোকৰ বাবে এই সপ্তাহত কথা বতৰা আগবঢ়াৰ সুযোগ আহিব পাৰে, কিন্তু খৰধৰ নকৰি নিজৰ সকলো অনুভূতি খৰধৰ কৰি প্ৰকাশ নকৰিব। প্ৰথমতে সন্মুখৰ মানুহজনক মনোভাৱ ভালদৰে বুজিবলৈ চেষ্টা কৰক। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে সংগীৰ অনুভূতিক সন্মান দিয়ক। সৰু সৰু কথাত অভিমান বা খং নকৰিব। আপোনাৰ এটা মৰম লগা কথা বা এটা সৰু সময় একেলগে কটোৱাই সম্পৰ্কটো অধিক শক্তিশালী কৰি তুলিব পাৰে। বিবাহিত দম্পতীৰ ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব বৃদ্ধি পাব পাৰে। আৰ্থিক বিষয় বা ঘৰুৱা সিদ্ধান্তক লৈ মতভেদ হ'লেও ধৈৰ্য ধৰি আলোচনা কৰক। দুয়োজনেই যদি একেলগে সিদ্ধান্ত লয় তেন্তে সমস্যাবোৰ সহজে আঁতৰিব। এই সপ্তাহত তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সংগীৰ ওপৰত সন্দেহ নকৰিব। সন্দেহে বহু সময়ত সুন্দৰ সম্পৰ্কক দুৰ্বল কৰি তোলে। যিকোনো কথা প্ৰথমতে নিজৰ সংগীৰ লগতে আলোচনা কৰক। দূৰত থকা প্ৰেমিক প্ৰেমিকাৰ বাবে ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে সম্পৰ্ক অধিক মজবুত কৰাৰ সুযোগ আছে। ব্যস্ততাৰ মাজতো অলপ সময় উলিয়াই কথা পাতিবলৈ চেষ্টা কৰক। যিসকল বিয়াৰ কথা চলি আছে তেওঁলোকৰ বাবে পৰিয়ালৰ মাজত ইতিবাচক আলোচনা আগবাঢ়িব পাৰে। যদিও চূড়ান্ত সিদ্ধান্ত লোৱাৰ আগতে সকলো দিশ ভালদৰে বিচাৰ বিবেচনা কৰাটো বুদ্ধিমানৰ কাম হ'ব। এই সপ্তাহত খং, অহংকাৰ আৰু জেদ কমাই মৰম, বিশ্বাস আৰু সন্মান বৃদ্ধি কৰাত গুৰুত্ব দিয়ক। সম্পৰ্ক টিকি থাকে কেৱল ভাল পোৱাত নহয়, পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাসতো। সপ্তাহৰ শেষৰ ফালে সংগীৰ লগত এটা আনন্দদায়ক মুহূৰ্ত কটোৱাৰ সুযোগ আহিব পাৰে। একেলগে সময় কটোৱাই মনৰ দূৰত্ব কমাই সম্পৰ্কতো নতুন উষ্ণতা আনিব পাৰে। মুঠতে এই সপ্তাহত প্ৰেম আৰু দাম্পত্য জীৱনৰ সফলতাৰ মূল চাবিকাঠি হ'ল ধৈৰ্য, সৎ যোগাযোগ আৰু পাৰস্পৰিক বিশ্বাস। তাৰপিছত আহিছোঁ ভাগ্য ক্ষেত্ৰ। মেঘ ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত আপোনাৰ ভাগ্য কেনেকুৱা থাকিব? সম্পূৰ্ণৰূপে আপোনাৰ পৰিশ্ৰম আৰু সঠিক সিদ্ধান্তৰ সৈতে জড়িত থাকিব পাৰে। কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিলে আশা কৰা ফল নাপাবও পাৰে, কিন্তু নিষ্ঠা আৰু আত্মবিশ্বাসেৰে আগবাঢ়িলে বহু বন্ধ দুৱাৰ খোলাৰ সম্ভাৱনা আছে। এই সপ্তাহৰ আৰম্ভণিতে কিছুমান কামত সৰু সৰু বাধা বা পলম দেখা দিব পাৰে। ইয়াৰ বাবে হতাশ নহ'ব। বহু সময়ত সেই পলমেই ভৱিষ্যতে ডাঙৰ ভুলৰ পৰা আপোনাক ৰক্ষা কৰিব পাৰে। ধৈৰ্য ধৰি আগবাঢ়িলে সপ্তাহৰ মাজভাগত পৰিস্থিতি ক্ৰমে অনুকূল হোৱাৰ সম্ভাৱনা আছে। বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল খবৰ, ফোন কল বা ইমেইল লাভ কৰাৰ সম্ভাৱনা আছে। এই খবৰ চাকৰি, ব্যৱসায়, শিক্ষা বা ব্যক্তিগত জীৱনৰ সৈতে জড়িত হ'ব পাৰে। সুযোগ আহিলে আত্মবিশ্বাসেৰে আগবাঢ়ক। যাত্ৰাৰ যোগ দেখা যায়। কৰ্ম, ব্যৱসায় বা পৰিয়ালৰ কামত ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। যাত্ৰাৰ আগতে সকলো পৰিকল্পনা ভালদৰে কৰি ল'ব। সাৱধানতা অৱলম্বন কৰিলে যাত্ৰা ফলপ্ৰসূ হোৱাৰ সম্ভাৱনা বেছি আছে। এই সপ্তাহত নতুন মানুহৰ সৈতে হোৱা চিনাকি ভৱিষ্যতে লাভজনক সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। সেইবাবে সকলোৰে সৈতে ভদ্ৰ আৰু ইতিবাচক ব্যৱহাৰ বজাই ৰাখক। যদি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে তেন্তে কেৱল আনৰ কথাত নিৰ্ভৰ নকৰি নিজৰ বিচাৰ বুদ্ধিও ব্যৱহাৰ কৰক। নিজৰ অন্তৰ্দৃষ্টি এই সপ্তাহত আপোনাক সঠিক পথ দেখুৱাব পাৰে। সপ্তাহটোৰ শেষৰ ফালে আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহু কামত সফলতাৰ অনুভৱ লাভ কৰিব। পৰিয়ালৰ সমৰ্থন আৰু শুভাকাংক্ষীৰ উৎসাহে আপোনাৰ মনোবল অধিক শক্তিশালী কৰি তুলিব। মুঠতে এই সপ্তাহত ভাগ্য আপোনাৰ কাষত থকাৰ সম্ভাৱনা আছে, কিন্তু সেই ভাগ্যক বাস্তৱ সফলতালৈ ৰূপান্তৰিত কৰিবলৈ নিয়মীয়া পৰিশ্ৰম, ধৈৰ্য আৰু সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱাটো অতি প্ৰয়োজন। তাৰপিছত আহিছোঁ এই সপ্তাহত আপুনি কণ্ঠভুল কৰিব নালাগে, যিটো নেকি আপোনাৰ লোকচান হ'ব পাৰে। মেঘ ৰাশিৰ ব্যক্তিসকল এই সপ্তাহত কেইটামান ভুলৰ পৰা আঁতৰি থাকিলে বহু অপ্ৰয়োজনীয় সমস্যাৰ পৰা নিজকে বচাব পাৰিব। প্ৰথম ভুলটো হৈছে খং আৰু খৰধৰ সিদ্ধান্ত লোৱা। এই সপ্তাহত আৱেগিক হৈ কোনো ডাঙৰ আৰ্থিক বা কৰ্ম সম্পৰ্কীয় সিদ্ধান্ত ল'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। 2 নম্বৰ ভুলটো হৈছে অপ্ৰয়োজনীয় খৰচ। হাতলৈ টকা আহিলে বিলাসী বস্তু কিনা বা অপ্ৰয়োজনীয় খৰচ কৰিলে পিছত আৰ্থিক প্ৰেছাৰ অনুভৱ কৰিব পাৰে। সঞ্চয়ত অগ্ৰাধিকাৰ দিয়ক। 3 নম্বৰ ভুলটো হৈছে কাকো সহজে বিশ্বাস কৰা।
নতুন ইনভেষ্ট, ঋণ, ব্যৱসায়িক চুক্তি বা টকা পইচাৰ লেনদেনত সকলো তথ্য ভালদৰে পৰীক্ষা নিৰীক্ষা নকৰাকৈ আগবাঢ়িলে লোকচানৰ সম্ভাৱনা থাকিব পাৰে। 4 নম্বৰ ভুলটো হৈছে কৰ্মক্ষেত্ৰত অহংকাৰ বা তৰ্ক। ঊৰ্ধ্বতন বিষয়া বা সহকৰ্মীৰ সৈতে সৰু বিষয়ত তৰ্ক কৰিলে নিজৰ সুনাম ক্ষতিগ্ৰস্ত হ'ব পাৰে। শান্ত আৰু পেছাদাৰী আচৰণ বজাই ৰাখক। 5 নম্বৰ ভুলটো হৈছে পৰিয়াল আৰু জীৱনসংগীৰ অনুভূতিক অৱহেলা কৰা। ব্যস্ততাৰ বাবে সময় নিদিলে সম্পৰ্কত দূৰত্ব আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। 6 নম্বৰ ভুলটো হৈছে স্বাস্থ্যক অৱহেলা কৰা। যথেষ্ট পৰিমাণে টোপনি নোহোৱা, অনিয়মীয়া খাদ্যৰ অভ্যাস বা অতিৰিক্ত মানসিক টেনচনৰ ফলত শৰীৰ দুৰ্বল অনুভৱ কৰিব পাৰে। মুঠতে এই সপ্তাহত যদি আপুনি ধৈৰ্য ধৰে, চিন্তা ভাৱনা কৰি সিদ্ধান্ত লৈ অপ্ৰয়োজনীয় খৰচ কমায় আৰু সম্পৰ্কত সৎ যোগাযোগ বজাই ৰাখে, তেন্তে বহু সম্ভাৱ্য লোকচান এৰাই চলিব পাৰে। তাৰপিছত আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা আৰু বিশেষ প্ৰতিকাৰ। এতিয়া শুভ তাৰিখৰ বিষয়ে। শুভ তাৰিখ হৈছে 9 তাৰিখ, 11 তাৰিখ আৰু 13 তাৰিখ আগষ্ট 13 আগষ্ট তুলনামূলকভাৱে অধিক অনুকূল বুলি ধৰা হয়। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, গুৰুত্বপূৰ্ণ আলোচনা কৰা, আবেদন দাখিল কৰা, সাক্ষাৎকাৰ দিয়া বা ব্যৱসায়িক সিদ্ধান্ত ল'ব বিচাৰিলে ভালদৰে পৰিকল্পনা কৰি আগবাঢ়িব পাৰে। শুভ সংখ্যা 1, 3 আৰু 9। এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হিচাপে গণ্য কৰা হয়। এই সংখ্যাবোৰে আপোনাক আত্মবিশ্বাস আৰু ইতিবাচক মনোভাৱ বজাই ৰখাৰ কথা মনত পেলাই দিয়ে। শুভ ৰং। এই সপ্তাহত ৰঙা, সোণালী আৰু কমলা ৰং আপোনাৰ বাবে শুভ বুলি বিবেচনা কৰা হয়। গুৰুত্বপূৰ্ণ কামৰ দিনত এই ৰঙৰ কাপোৰ বা আনুষংগিক সামগ্ৰী ব্যৱহাৰ কৰিলে ইতিবাচক অনুভৱ বৃদ্ধি পাব পাৰে। এতিয়া আহিছোঁ বিশেষ প্ৰতিকাৰৰ বিষয়ে, যিটো নেকি আপোনাৰ ভাগ্য দুগুণ কৰিব পাৰে। মঙলবাৰে ৰাতিপুৱা গা ধুই ভগৱান হনুমানৰ স্মৰণ কৰক আৰু নিজৰ সামৰ্থ্য অনুসৰি কোনো দৰিদ্ৰ বা প্ৰয়োজনীয় লোকক ৰঙা মচুৰ দালি, ফল বা খাদ্য দান কৰক। লগতে নিজৰ কথা আৰু আচৰণ সংযম ৰাখক। এই সপ্তাহত সৎকৰ্ম, শৃংখলা আৰু আনৰ সহায় কৰাই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শুভ প্ৰতিকাৰ হ'ব পাৰে। সপ্তাহটোৰ মূল মেছেজ: আত্মবিশ্বাস বজাই ৰাখক, ধৈৰ্য ধৰি কাম কৰক আৰু খৰচ নিয়ন্ত্ৰণ বজাই ৰাখক। সঠিক সময়ত লোৱা সঠিক সিদ্ধান্তই আপোনাৰ সফলতাৰ পথ অধিক সুগম কৰি তুলিব পাৰে। বন্ধু-বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ বাবে 8 পৰা 14 আগষ্ট 2026 লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। মনত ৰাখিব, ৰাশিফল হৈছে সাধাৰণ জ্যোতিষীয় ব্যাখ্যা। ব্যক্তিগত জীৱনৰ ফলাফল আপোনাৰ জন্মকুণ্ডলী, সিদ্ধান্ত আৰু পৰিশ্ৰম লগতে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল বা উপকাৰী বুলি অনুভৱ কৰিলে, তেন্তে এটা লাইক কৰিব। আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব, কিয়নো প্ৰতি সপ্তাহে সকলো ৰাশিফলৰ সঠিক আৰু বিস্তৃত ৰাশিফল, জ্যোতিষীয় তথ্য আৰু নতুন নতুন ভিডিঅ' আমি আপোনালোকৰ বাবে লৈ আহোঁ। আপোনাৰ ৰাশি কি অথবা এই সপ্তাহত আপুনি কি আশা কৰিছে সেয়া কমেণ্টত নিশ্চয় লিখিব। আপোনাৰ কমেণ্ট আমি পঢ়োঁ আৰু ইয়াৰ পৰা নতুন ভিডিঅ'ৰ বিষয়ে বাছি লওঁ। ঈশ্বৰে আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা বৰষাই দিয়ক। সকলো বাধা আঁতৰি নতুন সুযোগ আপোনাৰ জীৱনত আলোকিত কৰি তোলক। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।